আমি কোনো এটা জনগোষ্ঠীকে আমি দমন কৰিব নিবিচাৰো, কিন্তু কোনো জনগোষ্ঠী আমাক দমন করে আমি কিন্তু এইটো সহ্য নকৰিম। আমলিকের চাহ জনগোষ্ঠীকের উপরে বা আদিবাসীকের উপরে এইগুলা মন্তব্য কেহ বি নাই করবেন বলকে অনুরোধ জানাতি, যদি করবেন তো ওপর বিহিত ব্যবস্থা আমনি লইকলে হাজু আহি হয় না নয়। জয় আদিবাসী, আচ্ছা জিন্দাবাদ, আচ্ছা জিন্দাবাদ, আদিবাসী জিন্দাবাদ। গতিকে এনেকা মানসিকতা থকা সেই মানুহক আমি সকীয়াই দিছো। যদি কোনোবা আৰু ভাবি থৈছে কি বিজেপি মানুহ তাত গৈ যদি সমৰ্থন কৰিছে এনেকা বুলি, তেওঁলোকক সকীয়াই দিছো। মই আদিবাসী চাহ জনগোষ্ঠীৰ বিষয়ে এটা মন্তব্য কৰিছিলোঁ আৰু যিমান লোকৰ সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এটা দুৰ্ভাগ্যজনক পৰিৱেশ আজি বাহাদুৰচৰীৰ সন্মুখত বৰজান নিবাসী বিপুল দত্ত বুঢ়াজনক ঘটিছে, যিহেতু আমি গোটেই অসমবাসীয়ে দেখিছে যোৱাকালি তিনিচুকীয়া জিলাৰ চাহ জনগোষ্ঠী আদিবাসী বিভিন্ন সংগঠনে তিনিচুকীয়া কপাইজোৱা এটা চাহ জনগোষ্ঠী আদিবাসী তিনিটাতকৈ ডাঙৰ সমস্যা নিজৰ অধিকাৰ কাৰণে এক সমবেত গঠিত হৈছিলে। আৰু এই সমবেত বিশাল সমদলত আমাৰ সমৰ্থনকাৰীয়ে তাত অংশগ্ৰহণ কৰিছিলে। ইয়াত তেওঁ কিন্তু লিখিছে ফেচবুকত কি বিজেপি দলত 10,000 টকা লৈ তেওঁ এই বিশাল সমদলত অংশগ্ৰহণ কৰিছে। আমি সকীয়াই দিব বিচাৰিছো যে বিপুল দত্তৰ দৰে আৰু যদি কোনোবা মানসিকতা তেনেকৈ আছে, বিজেপি এবং কংগ্রেস জেজেপি পাছত হৈ প্ৰথমতে তেখেত যিকোনো সমৰ্থন তাত গৈছে, প্ৰথমে তেখেতৰ চাহ জনগোষ্ঠী আদিবাসী, বিজেপি কংগ্ৰেছ বুলি নহয়। কালি যদি জনজাতিকৰণ মৰ্যাদা চাহ বাগিচাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহক প্ৰদান কৰে, সেই জনজাতিকৰণ মৰ্যাদা কি কংগ্ৰেছৰ মানুহ নাপায় নেকি, বিজেপি মানুহ নাপায় নেকি? কালি যদি বাগিচাৰ দৈনিক মজুৰি বৃদ্ধি হয়, সেইটো কিন্তু বাগিচাৰ যিসকলে বিজেপি যিসকল কৰ্মী আছে, কংগ্ৰেছৰ যিসকল কৰ্মী আছে, তেখেতলোকৰো বৃদ্ধি হ'ব, তেখেতলোকৰ কি বৃদ্ধি নহয় নেকি? কালি যদি মাটি পটা দিয়া, মাটি পটা কিন্তু তাত কংগ্ৰেছ বিজেপি বুলি নহয়, সকলো চাহ জনগোষ্ঠী আদিবাসীয়ে মানুহ পাব। গতিকে এনেকৈ মানসিকতা থকা যিসকল মানুহ আছে তেখেতলোকক সকীয়াই দিব বিচাৰিছো। যোৱাকালি যি আমাৰ বিশাল প্ৰতিবাদী সমদল হ'ল, তাত যিসকল অংশগ্ৰহণ কৰিছে তেখেত পোনপ্ৰথমে চাহ জনগোষ্ঠী আদিবাসী হয়, তেখেত কোনো পাৰ্টি বুলি নহয়। আৰু তেখেতলোকে আমাৰ আহ্বানত আমাৰ সমৰ্থন কৰিব গৈছে তাত, কিন্তু তেখেতলোকক যদি কোনো ৰাজনৈতিক দলে কিন্তু আক্ৰমণ কৰে, আমি তেখেতলোকৰ প্ৰত্যুত্তৰ দিম। তেখেতলোকে তাৰ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে গৈছে। গতিকে যিসকলে তাত গৈছে ৰাজনৈতিক দলত, আমাক আচলতে এনেকৈ জাতীয় চেতনা, জাতীয় চেণ্টিমেণ্ট থকা ৰাজনৈতিক নেতাই লাগে। তেখেতলোকে যিসকল জাতীয় চেতনা থকা ব্যক্তিয়ে তাত আছে, এনেকুৱা ধৰণে আমি ৰাজনৈতিক নেতা আমি বিচাৰো। গতিকে আমি মুকলিও কৈছো, জাতীয় চেতনা থকা যি দলৰে নহয় তেনেকুৱা কৰ্মীকে আমি সমৰ্থন কৰিম। আৰু এনেকুৱা ধৰণৰ যদি পৰিৱেশ যদি সৃষ্টি হ'বলৈ হয় অনাগত দিনত, কিন্তু কথা বহুত বেয়া হ'ব। গতিকে এনেকুৱা মানসিকতা থকা সেই মানুহক আমি সকীয়াই দিছো। যদি কোনোবা আৰু ভাবি থৈছে কি বিজেপি মানুহ তাত গৈ যদি সমৰ্থন কৰিছে এনেকা বুলি, তেওঁলোকক সকীয়াই দিছো। আমি কোনো এটা জনগোষ্ঠীকে আমি দমন কৰিব নিবিচাৰো, কিন্তু কোনো জনগোষ্ঠী আমাক দমন কৰে আমি কিন্তু এইটো সহ্য নকৰিম। আমি কোনো এটা জনগোষ্ঠীৰ লগত সংঘাত সৃষ্টি কৰাটো নিবিচাৰো, কিন্তু আমি কোনো এটা জনগোষ্ঠী আমাৰ লগত সংঘাত কৰিলে আমি সহ্য নকৰিম, প্ৰস্তুতি দিবৰ কাৰণে সাজু আছো। आज हमने हिया सबे एकजुट होके आज हमनी के जाति के बात जखन निकल के आले, तो हमने सबे दले बोले हिया आए के हमने जे निकी भूल व्यक्ति माने विपुल दत्त जी एक हमनी के जाति के लेके कमेंट लिख रहे हैं, और वो कमेंटा वो फेसबुक के जरिए माने सबके प्रचार कर रहा है। और प्रचार करे की थी से हमने ओके आज सुसराय के आनले हिया, घिसटाय के आन के हिया ओके हाथू गड़ाय के माप मांगाली जे जाते এইরকম ব্যক্তি গুলাকে যদি হামনিকের জাতিকের বারে সে যদি এরকম মাত মারবেন, নেগেটিভ সেন্স হামনিকের সঙ্গে যদি জাতিকের সঙ্গে যদি হেতালি খেলবেন, তো এই কোর্সে বেয়া মানে বহুত বেয়া হয়। আর এই কোর্সে বেয়া আর বলকে নাই লাগি। আজ हमने हिया 40-50 निकली, जिरकोन काल हमनिकेर তিনসুকিয়া में देखे के गेला कम से कम लाख आदमी रहे, तो এই কোর্সে ज्यादा माने आबेन। आज हमने 50 निकल के आई, হয়তো কাল हमने 1000 निकल के आइक पारबो। এরকম হামনিকের জাতিকের সঙ্গে কেহ भी যদি সোচেন যে যদি নাই বলে চাহ জনগোষ্ঠী কি করে নেবেন, তো ওটা ভুল সোচ রয়ে উপর। হামনিকের চাহ জনগোষ্ঠীকের উপরে বা আদিবাসীকের উপরে এইগুলা মন্তব্য কেহ বি নাই করবেন বলকে অনুরোধ জানাতি, যদি করবেন তো ওপর বিহিত ব্যবস্থা আমনি লইকলে হাজু আহি হয় না নয়। জয় আদিবাসী।
আচ্ছা জিন্দাবাদ, আচ্ছা জিন্দাবাদ, আদিবাসী জিন্দাবাদ।